প্ৰদূষণৰ কবলত তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ বগাজুলি ভূটানৰ ভূমিত স্থাপন কৰা উদ্যোগৰ পৰা নিৰ্গত ক'লা ধোঁৱাই ছানি ধৰিছে বৃহত্তৰ বগাজুলি অঞ্চল। দিনে নিশাই সিলিকন উদ্যোগটোৰ পৰা নিৰ্গত ধোঁৱাই নষ্ট কৰিছে মানুহৰ ঘৰ-বাৰী খেতিপথাৰ। ক'লা ধোঁৱা ছায়ে কাপোৰ কানি হাঁহ কুকুৰা গৰু ছাগলী আদিৰ বৰণো সলনি কৰি পেলাইছে। প্ৰদূষিত কৰিছে পুখুৰী খাল বিল কুঁৱা আদিৰ পানী, যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। অতি শীঘ্ৰেই উদ্যোগটোৰ পৰা সৃষ্টি হোৱা প্ৰদূষণ ৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জিলা প্ৰশাসনক। এতিয়া যোনটো কলা কলা পৰি আছে এইটো চকাফেৰী যোনটো এইটো প্ৰথম কালি পৰখি তাহাঁতে আৰম্ভণি কৰিছে। তাহাঁতৰ পিছত এইটো আমি এতিয়া কলা কলা একো ল'ৰা ছোৱালীৰ কাপোৰকেইটাও আমি বাহিৰত ৰাখিব নোৱাৰা হৈ আছোঁ, পূৰা কলা পৰি গৈ আছে। তো সেইটো কাৰণে যোৱাকালি আমি আহিছিলোঁ আমি ইয়াতে ভূটান তাহাঁতক দিলোঁ, এতিয়া IC ছাৰক দিলোঁ আমি, তাৰপিছত DC ছাৰক যোৱাকালি দিয়া হৈছে। তো এতিয়া DC ছাৰে 2 দিনৰ এতিয়া সময় লৈছে। আমি 2 দিন বাটটো চাম, যদি নহয় তেনেহ'লে আমি পথ অৱৰোধ কৰিম। বেমাৰ এতিয়া মাস্ক লগাব দিছে আমাক, এতিয়া মাস্ক লগাব দিছে। তাৰপিছত আৰু কৈছে যে মানে মৰ্ণিং ৱাকটো ল'ৰা ছোৱালীকেইটাক বন্ধ কৰিব দিছে। আমি SSBৰ লগত আলোচনা কৰিছোঁ, তাহাঁতে কৈছে যে মানে তাহাঁতক এতিয়া মৰ্ণিং ৱাকটো বন্ধ কৰক আৰু মাস্কটো ব্যৱহাৰ কৰক। কেনেকুৱা বন্ধ ৰাখিম? এইটো মৰ্ণিং ৱাকটো আমাকতো এইটো লাগিবই এইটো। তো এইটোৰ কাৰণে এইটো সলিউশ্যনটো আমাক লাগে। এতিয়া আমি তামুলপুৰ আৰক্ষীৰ পৰা আমাক এইটো অতি সোনকালে যে মানে এইটো আমাৰ ডিচিজন লওক, 2 দিন সময় লৈছে DC ছাৰে। তো 2 দিন ধৰে আমি চাম, তাৰপিছত যদি DC ছাৰে যদি নলয় তেনেহ'লে আমি বেলেগ ধৰণৰ কিবা এটা ব্যৱস্থা ল'ম।